নমস্কাৰ মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম চেপ্টাৰ 1ৰ এক্সাৰসাইজ 1.6 এক্সাৰসাইজ 1.6ৰ কোৱেশ্চন নম্বৰ 1 2 3 গোটেইবোৰ প্ৰশ্ন এইটো ভিডিঅ'ত সলভ কৰা হ'ব লগতে ইয়াতে আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা ডিছকাছ কৰিম আৰু এইকেইটা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট হয় কেতিয়াবা প্ৰশ্নত হুবহু দি দিয়ে গতিকে এইকেইটা ফৰ্মুলা আমি বুজি ল'ম প্ৰথমটো ফৰ্মুলা হৈছে a to the power p into a to the power q ইয়াক লিখা যায় a to the power p plus q ইয়াৰ মানে হৈছে কোনো দুটা ৰাশি যদি সেম হয় আৰু ইহঁতৰ ওপৰত যদি পাৱাৰ থাকে আৰু সেই ৰাশি দুটা যদি পূৰণ হৈ থাকে তেতিয়াহ'লে এই দুটাৰ বদলি আমি এটা লিখিব পাৰো আৰু দুটা a আছে আমি এটা লিখিব পাৰো a আৰু যিহেতু পূৰণ হৈ আছে সেইকাৰণে মই পাৱাৰ দুটা প্লাস কৰি দিব পাৰো তেতিয়াহ'লে কি হ'ব a to the power p plus q এই দুটা a এর বদলি এটা a আৰু পাৱাৰ দুটা কি কৰিছো প্লাস পূৰণ থাকিলে আমি পাৱাৰ দুটা প্লাস কৰিব লাগে উদাহৰণৰ সহায়ত এইটো ফৰ্মুলা আমি বুজিম মই ধৰি লৈছো 2 to the power 3 আৰু 2 to the power 5 পূৰণ হৈ আছে তো যেহেতু 2 to the power 3 into 2 to the power 5 আছে তাৰ মানে এইটো ফৰ্মুলাত আছে 2 আৰু এই দুই সংখ্যাটো কি হয় একে হয় তো মই কি কৰিম এটা 2 লিখিম যেহেতু এই দুটা ৰাশি কি হৈ আছে পূৰণ হৈ আছে গতিকে এই পাৱাৰ দুটা মই প্লাস কৰিব লাগিব এইটো আৰু এইটো প্লাস কৰিব লাগিব তো ওপৰত 3 যোগ 5 হ'ব আনসাৰ হ'ব 2 to the power 3 আৰু 5 যোগ কৰিলে কিমান 8 2 to the power 8 একেদৰে দুটা ৰাশি যদি সেম হয় আৰু সেই দুটা যদি হৰণ হৈ থাকে তেতিয়াহ'লে ইহঁতৰ পাৱাৰ বিলাক মাইনাস কৰিব পাৰি পূৰণ হলে প্লাস কৰিব পাৰি আৰু এই দুটা ৰাশি হৰণ হলে আমি কি কৰিব পাৰি মাইনাস কৰিব পাৰি p মাইনাস q ইয়াৰ ওপৰত পাৱাৰ p আছে আৰু ইয়াৰ ওপৰত পাৱাৰ q আছে এই দুটা পাৱাৰ আমি মাইনাস কৰিব পাৰি p মাইনাস q তো ইয়াক লিখা যায় a to the power p minus q এইটো ফৰ্মুলা বুজিবলৈ এটা এক্সাম্পল লোৱা হৈছে 5 to the power 5 divided by 5 to the power 3 ইয়াতে 5 to the power 5 আৰু 5 to the power 3 ডিভাইড হৈ আছে হৰণ হৈ আছে তো গতিকে মই দুটা 5 ৰ বদলি এটা 5 লিখিম আৰু পাৱাৰ দুটা মাইনাস কৰি দিম যেহেতু হৰণ হৈ আছে হৰণ হৈ থাকিলে আমি পাৱাৰ দুটা মাইনাস কৰিব পাৰো তো হ'ব কি 5 to the power 5 minus 3 এই দুটা 5 ৰ বদলি আমি এটা 5 লিখিম আৰু এইটো পাৱাৰ আৰু এইটো পাৱাৰ মাইনাস কৰি দিম পূৰণ হলে পাৱাৰ দুটা প্লাস হয় আৰু হৰণ হৈ থাকিলে পাৱাৰ দুটা মাইনাস হয় গতিকে ইয়াৰ আনসাৰ হ'ব কি 5 to the power 5 minus 3 কৰিলে কিমান হ'ব 2 5 স্কয়াৰ ফৰ্মুলাত দুটা বেলেগ বেলেগ ৰাশি দিয়া আছে a আৰু b কিন্তু পাৱাৰ দুটা সেম দিয়া আছে তো যদি দুটা বেলেগ বেলেগ ৰাশিৰ পাৱাৰ সেম হয় আৰু সেই দুটা ৰাশি যদি পূৰণ হৈ থাকে তেতিয়াহ'লে এই পাৱাৰ দুটা কমন হিচাপে ল'ব পাৰি তো a into b লিখি দুটা পাৱাৰৰ বদলি আমি এটা পাৱাৰ দিব পাৰো তো এক্সাম্পল হিচাপে মই ল'ম 2 to the power 5 into 3 to the power 5 ইয়াতে 2 আৰু 3 সংখ্যা দুটা বেলেগ বেলেগ আছে কিন্তু ইহঁতৰ পাৱাৰ দুটা একে আছে তো গতিকে 2 into 3 ব্ৰেকেটত লিখিম আৰু এই দুটা পাৱাৰৰ বদলি মই এটা পাৱাৰ লিখিম তো আনসাৰ হ'ব 2 3 গুণ হ'ব 6 আৰু ওপৰত 5 তো আনসাৰ হ'ব কি 6 to the power 5 নেক্সট ফৰ্মুলা দি আছে a to the power p whole to the power q তাৰ মানে এটা ৰাশিৰ ওপৰত যদি পাৱাৰ থাকে p আৰু গোটেই বিলাকৰ ওপৰত যদি পাৱাৰ থাকে q তেতিয়াহ'লে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ আৰু পাৱাৰ পূৰণ কৰিব পৰা যায় তেতিয়াহ'লে ইয়াৰ আনসাৰ হ'ব কি a to the power p into q a to the power pq ইয়াৰ এটা এক্সাম্পল ল'ম 2 to the power 3 whole to the power 5 ইয়াতে 2 ৰ ওপৰত অলৰেডি এটা পাৱাৰ আছে কিন্তু 2 কিউবৰ ওপৰত আকৌ আৰু এটা পাৱাৰ 5 দিয়া আছে তো পাৱাৰৰ ওপৰত আকৌ পাৱাৰ আহিল তো পাৱাৰৰ ওপৰত পাৱাৰ আহিলে এই দুটা পাৱাৰ পূৰণ কৰিব পৰা যায় কি হ'ব 2 to the power 3 into 5 আনসার হ'ব কি 2 to the power 3 5 গুণ 15 5 নম্বৰত দিয়া আছে 1 by a to the power n is equal to a to the power minus n কোনো এটা পাৱাৰ থকা ৰাশি যদি 1 ডিভাইডেড বাই হৈ থাকে নাইবা এইটো ফৰ্মেটত থাকে তেতিয়াহ'লে এই a to the power n টো যি তলত আছে যদি মই ওপৰত লৈ যাওঁ তো এই n ৰ আগৰ যিটো চিন আছে তাৰমানে পাৱাৰৰ আগৰ যিটো চিন আছে এই চিনটো পৰিৱৰ্তন হ'ব তো n ৰ আগত ইয়াতে প্লাস আছে এইটো কি হ'ব মাইনাস তো মই ইয়াৰ এটা এক্সাম্পল ল'ম মই ল'ম 1 by 5 to the power 2 তো 5 to the power 2 টো তলত আছে তো 5 to the power 2 টো মই যদি ওপৰত লৈ যাওঁ ইয়াতে এই 2 টো একে নাথাকিব 2 ৰ আগত প্লাস আছে যেহেতু এইটো কি হ'ব মাইনাস কি হ'ব 5 to the power -2 আৰু এটা এক্সাম্পলৰ সৈতে এইটো বুজিম মই ধৰি লৈছো 2 to the power 3 দিয়া আছে ইয়াক যদি মই 1 ডিভাইডেড বাই লিখো তেতিয়াহ'লে 1 ডিভাইডেড বাই 2 কিউব নহয় 2 to the power মাইনাস কিউব হ'ব -3 হ'ব নেক্সট ফৰ্মুলা দিয়া আছে a to the power 0 is equal 1 তাৰ মানে কোনো এটা ৰাশিৰ ওপৰত যদি পাৱাৰ 0 আহে তেতিয়াহ'লে সেই ৰাশিটোৰ ভ্যালু হৈ যায় 1
এক্সাম্পল লম মই যদি 5 টু দি পাৱাৰ 0 লিখো ইয়াৰ আনসাৰ হ'ব কি 1 মই যদি p টু দি পাৱাৰ 0 লিখো ইয়াৰ আনসাৰ হ'ব কি 1 মই যিকোনো ৰাশিৰ ওপৰত যদি 0 লৈ আহো যিকোনো ৰাশিৰ ওপৰত পাৱাৰ 0 দিলে ইয়াৰ আনসাৰ হৈ যায় কি 1 মই যদি 500 এর উপৰত 0 পাৱাৰ দিও তেতিয়াহলে ইয়াৰ ভ্যালু কি হ'ব 1 হ'ব নেক্সট পেজত আমি এক্সারসাইজৰ কোৱেশ্চনসমূহ সলভ কৰিম এক্সারসাইজ 1.6 এর 1 নম্বৰ প্ৰশ্ন দি আছে মান উলিওৱা ইয়াতে প্ৰথমটো প্ৰশ্ন দিয়া আছে 64 টু দি পাৱাৰ 1 ডিভাইডেড বাই 2 তোমাক প্ৰশ্ন দিয়া আছে 64 আৰু পাৱাৰত 1 বাই 2 তো ইয়াক সলভ কৰিবলৈ আমি এই সংখ্যাটোৰ বিষয়ে আগত বুজিব লাগিব তো ইয়াতে যেটো 64 দিয়া আছে ইয়াক কোৱা হয় ভূমি আৰু যেটো ওপৰত পাৱাৰ দিয়া আছে ইয়াক ঘাত বুলি কোৱা হয় ঘাত নাইবা ইংৰাজীত ইয়াক পাৱাৰ বুলি কোৱা হয় এতিয়া আমি মেইনলি লক্ষ্য কৰিব লাগে যেটো পাৱাৰ আমাক দিয়া আছে সেই পাৱাৰৰ তলত কিমান দিয়া আছে ইয়াৰ পাৱাৰৰ তলত কিমান দিয়া আছে 2 দিয়া আছে এতিয়া যেটো ভূমি আমাক দিয়া আছে 64 দিয়া আছে এতিয়া আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যাৰ পাৱাৰ 2 কৰিলে আমি 64 পাও আমি জানো 8 স্কয়াৰ কৰিলে কিমান হয় 64 হয় 8ক যদি আমি দুবাৰ পূৰণ কৰো কিমান হ'ব 64 হ'ব তো কি কৰিম মই 64 ঠাইত মই লিখিম 8 স্কয়াৰ তো মই লিখিম 8 স্কয়াৰ 64 ঠাইত মই 8 স্কয়াৰ লিখিছো 64 ৰ ওপৰত যেহেতু 1/2 আছে তো 8 স্কয়াৰৰ ওপৰত মই 1/2 লিখিব লাগিব অলপ আগতে আমি এটা ফৰ্মুলা পালো a টু দি পাৱাৰ p হোল টু দি পাৱাৰ q তাৰ মানে এটা ৰাশিৰ ওপৰত যদি পাৱাৰ থাকে আকৌ গোটেই বিলাকৰ ওপৰত যদি আকৌ আৰু এটা পাৱাৰ থাকে পাৱাৰ আৰু পাৱাৰ কি হয় পূৰণ হয় তো দুটা পাৱাৰ আমি পূৰণ কৰিব পাৰো লিখিব পাৰো a টু দি পাৱাৰ p ইনটু q একেদৰে ইয়াতে পাৱাৰৰ ওপৰত পাৱাৰ আছে গতিকে এই দুটা পাৱাৰ আমি পূৰণ কৰিব পাৰো তেতিয়াহলে কি হ'ব 8 টু দি পাৱাৰ 2 ইনটু 1/2 এতিয়া পাৱাৰ থকা যে দুটা সংখ্যা আছে 2 ইনটু 1/2 এই দুটাৰ ওপৰত 2 আছে আৰু তলত 2 আছে তো এই 2 আৰু এই 2 কি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো থাকিব কি 8 টু দি পাৱাৰ ওপৰত 1 আৰু 8 টু দি পাৱাৰ 1 মানে কি 8 তো 64 টু দি পাৱাৰ 1/2 ৰ মান হল 8 ইয়াৰে 2 নম্বৰৰ সমাধান আমি নেক্সট পেজত ডিসকাস কৰিম 1 নম্বৰ 2 নম্বৰ দি আছে 32 টু দি পাৱাৰ 1/5 তো ইয়াতে যেটো পাৱাৰ দিয়া আছে এই পাৱাৰৰ তলত কিমান আছে 5 তো প্ৰশ্ন দিয়া আছে আমাক 32 টু দি পাৱাৰ 1/5 তো এই যেটো সংখ্যা আছে এই সংখ্যাটোৰ পাৱাৰত দিয়া আছে 1/5 ইয়াতে পাৱাৰত যেটো সংখ্যা আছে এই সংখ্যাটোৰ তলত কিমান দিয়া আছে 5 দিয়া আছে তাৰ মানে আমি এনেকে এটা সংখ্যা ওলাব লাগে যেটো সংখ্যা 5 বাৰ পূৰণ কৰিলে 32 পাও তো ইয়াক ওলাবলৈ হলে আমি 32 ক ছুটি হৰণ কৰিব লাগিব ইমানেৰে যায় 2 ৰে হৰণ যায় 2 16 গুণ 32 আকৌ 2 ৰে যায় 2 8 গুণ 16 আকৌ 2 ৰে যায় 2 4 গুণ 8 আকৌ 2 ৰে যায় 2 2 গুণ 4 তো 32 কি লিখা যায় 32 ক লিখিব পাৰি 2 ৰ ওপৰত কেইটা 2 আছে এটা দুটা তিনিটা চাৰিটা তো লিখা যায় 2 ৰ ওপৰত প্লাস তো ইয়াতে মিলি গল ইয়াৰ তলতো যেহেতু 5 আছে আকৌ 32 ক লিখা যায় 2 টু দি পাৱাৰ 5 32 ঠাইত মই কি লিখিব লাগিব 2 টু দি পাৱাৰ 5 নেক্সট লাইন হ'ব 32 ঠাইত লিখিব লাগিব 2 টু দি পাৱাৰ 5 আৰু লগতে যেহেতু 32 ৰ ওপৰত কি আছে পাৱাৰত 1/5 আছে 2 টু দি পাৱাৰ 5 ৰ ওপৰত কি দিব লাগিব 1/5 এতিয়া পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে কি হয় দুটা পাৱাৰ পূৰণ হয় গতিকে কি হ'ব 2 টু দি পাৱাৰ 5 ইনটু 1/5 ওপৰৰ 5 আৰু তলৰ 5 ক্যান্সেল কৰিম থাকিব 2 টু দি পাৱাৰ 1 আনসার হ'ব 2 এক নম্বৰৰ 3 নম্বৰ প্ৰশ্ন দি আছে 125 পাৱাৰত 1/3 প্ৰশ্ন যেটো সংখ্যা দি আছে এই সংখ্যাটোৰ পাৱাৰত কিমান দি আছে 1/3 আৰু ইয়াৰ তলত কি আছে 3 আছে তো আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যাক তিনিবাৰ পূৰণ কৰিলে 125 পোৱা যায় তো আমি কি কৰিম 125 ক হৰণ কৰিম তো 125 ক 5 এৰে হৰণ কৰিব পাৰি 5 এৰে 12 ক হৰণ কৰিলে কিমান হ'ব 5 2 গুণ 10 আছে কিমান 12 2 বেছি হ'ব 2 5 আগত গলে 25 হ'ব 5 5 গুণ 25 তো 5 যদি আমি তিনিবাৰ পূৰণ কৰো তেতিয়াহলে কিমান পাম 125 125 ইজ ইকুৱেল 5 কিউব আমি 125 ক 5 কিউব বুলি লিখিব পাৰো তো মই নেক্সট লাইনত লিখিম 125 ৰ ঠাইত মই লিখিম 5 কিউব মই 125 ৰ ঠাইত 5 কিউব লিখিছো 1/3 এতিয়াও লিখা নাই তো গোটেই বিলাকৰ ওপৰত মই 1/3 লিখিব লাগিব আমি নেক্সট লাইনত হ'ব 5 টু দি পাৱাৰ এই যেটো পাৱাৰ আছে 3 আৰু ইয়াৰ ওপৰত যেটো আৰু এটা পাৱাৰ আছে এই দুটা পাৱাৰ কি হ'ব পূৰণ হ'ব তো 3 ইনটু 1/3 3 3 ক্যান্সেল হ'ব থাকিব 5 টু দি পাৱাৰ ওপৰত অকল 1 আৰু 5 টু দি পাৱাৰ 1 মানে 5
এক্সাৰচাইজ 1.6 দুই নম্বৰৰ প্ৰশ্ন দিয়া আছে মান উলিওৱা। তাৰমানে ইয়াতেও আমি যিটো প্ৰশ্ন দিয়া আছে অলপ বেলেগকে দিয়া আছে আৰু ইয়াৰো মান উলিয়াব লাগে। এক নম্বৰত দিয়া আছে 9 to the power 3 divided by 2। প্ৰশ্ন দিয়া আছে 9 to the power 3 by 2। ইয়াতে আমি পাৱাৰটো লক্ষ্য কৰিব লাগে আৰু পাৱাৰৰ যিটো তলৰ সংখ্যা আছে এইটো কি দিয়া আছে 2 দিয়া আছে। তো আমি ইয়াতে এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যাতে এটা সংখ্যাৰ পাৱাৰ 2 কৰিলে আমি এই 9টো পাওঁ। তো কিহৰ পাৱাৰ 2 কৰিলে 9 পাম? আমি জানো 3ৰ পাৱাৰ 2 কৰিলে কি পোৱা যায় 9 পোৱা যায়। মানে 3 স্কোয়ার ইকুয়াল 9 লিখা যায়। তো 9 ঠাইত আমি 3 স্কোয়ার লিখিব লাগিব। 9ৰ ওপৰত যেহেতু পাৱাৰ 3 by 2 আছে তো মই 3 স্কোয়াৰৰ ওপৰত 3 by 2 লিখিব লাগিব। এইবাৰ আমি কি কৰিব লাগিব এই যিটো ভিতৰৰ পাৱাৰ আছে আৰু যিটো বাহিৰৰ পাৱাৰ আছে দুটা পাৱাৰ আমি পূৰণ কৰিব লাগিব। তো 3 to the power 2 into 3 by 2। এই 2 আৰু এই 2 কেনসেল কৰিব পাৰিম। থাকিব কি 3 to the power এই ওপৰত 3 থাকিব তো 3 টো লিখিম। 3 to the power 3 মানে কি 3 আমি 3 বাৰ পূৰণ কৰিব লাগিব। 3 into 3 into 3 আনসার হ'ব কিমান 3 3 গুণ 9 9 3 গুণ 27। তো এইটো হ'ব আনসার। দুই নম্বৰত দি আছে 32 to the power 2 by 5। তো এইটো সংখ্যাৰ যিটো পাৱাৰ দিয়া আছে সেই পাৱাৰৰ তলত কি আছে 5 আছে। তো গতিকে 32 ঠাইত আমি লিখিম 2 to the power 5। আৰু যেহেতু 32ৰ ওপৰত 2 by 5 আছে গতিকে 2 to the power 5ৰ ওপৰত মই 2 by 5 লিখিব লাগিব। 2 to the power 5 মানে কি 32 আকৌ 32ৰ ওপৰত যেহেতু 2 by 5 আছে তো এইখিনিৰ ওপৰত আমি 2 by 5 লিখিব লাগিব। এইবাৰ কি কৰিব পাৰো পাৱাৰ আৰু পাৱাৰ পূৰণ কৰিব পাৰো। তো এটা পাৱাৰ আছে 5 আৰু এটা পাৱাৰ আছে কি 2 by 5। 5 5 কেনসেল থাকিব কি 2 to the power 2। 2 to the power 2 মানে 2ক আমি দুবাৰ পূৰণ কৰিব লাগিব। 2 2 গুণ 4। এইটো হ'ব আনসার। 3 নম্বৰত দিয়া আছে 16 to the power 3 by 4। ইয়াতে যেটো পাৱাৰ দিয়া আছে সেই পাৱাৰৰ তলত কি দিয়া আছে 4 দিয়া আছে। কি সংখ্যাৰ পাৱাৰ 4 কৰিলে 16 পাম? তো আমি যদি ডাইৰেক্টলি ক'ব নোৱাৰি যে কি সংখ্যাৰ পাৱাৰ 4 কৰিলে 16 পাম তো আমি কি কৰিম 16ক ভাঙি ল'ম। 16ক ভাঙিলে আমি 2 ৰে হৰণ কৰিব পাৰিম। 2 8 গুণ 16 হয়। আকৌ 2 ৰে 4 বাৰ যাব আকৌ 2 ৰে 2 বাৰ যাব। তো 2 কেইটা আছে ইয়াতে 4টা আছে। তো 16ক ভাঙি আমি 2 4টা পালো। তো 16 সমান সমান লিখা যায় 2 to the power 4। তো 16 ঠাইত আমি কি লিখিম 2 to the power 4 লিখিম 2 to the power 4। আৰু পাৱাৰত কিমান আছে 3 by 4। 2 to the power 4 into 3 by 4। 4 আৰু 4 কেনসেল থাকিব কি 2 to the power 3। আৰু 2 to the power 3 মানে কি 2 3 বাৰ পূৰণ। 2 ৰ ওপৰত 3 আছে মানে কি 2 3 বাৰ পূৰণ কৰিব লাগিব। তো 2 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 আৰু 4 2 গুণ 8। 4 নম্বৰত দিয়া আছে 125 to the power -1 by 3। ইয়াতে আমি তলৰ সংখ্যাটো দেখিব লাগে কিমান আছে 3 আছে। তো কিহৰ পাৱাৰ 3 কৰিলে 125 পোৱা যায়? তো আমি পাইছিলো 5ৰ পাৱাৰ 3 কৰিলে কি হয় 125 পোৱা যায়। নাইবা 5ক যদি আমি 3 বাৰ পূৰণ কৰো কিমান পাম 125 পাম। তো 125 মানে 5 কিউব লিখি লৈছো। 125 নিলিখি মই 5 কিউব লিখি লৈছো। এতিয়া পাৱাৰত কিমান আছে -1 by 3। তো মই লিখিম -1 by 3। নেক্সট লাইনত 5ৰ ওপৰত কি কৰিম এই যিটো পাৱাৰ আছে আৰু যিটো পাৱাৰ আছে তো দুটা পাৱাৰ আমি পূৰণ কৰি দিব লাগিব। তো 3 into -1 by 3। এবাৰ তলৰ 3 আৰু ওপৰৰ 3 কেনসেল কৰিলে 5ৰ ওপৰত কিমান থাকিব মাইনাস আৰু 1 থাকিব -1। 5 to the power -1 মানে কিমান হ'ব আমি এটা ফৰ্মুলা পাইছিলো 1 by a to the power n। ইয়াক লিখা যায় a to the power -n। তো কোনো সংখ্যাৰ পাৱাৰ যদি মাইনাস হৈ থাকে তেতিয়াহ'লে সেই সংখ্যাটোক আমি ইয়াত প্ৰতিক্ৰম হিচাপে পাৱাৰটো প্লাস লিখিব পাৰো। 1 by a to the power n হ'ব। তো ইয়াক যদি উল্টাকে ভাবো a to the power -n থাকিলে মানে কোনো এটা সংখ্যাৰ পাৱাৰ যদি কি হয় মাইনাস পাৱাৰ থাকে তেতিয়াহ'লে 1 divided by সেই পাৱাৰটোৱে আমি পজিটিভ পাৱাৰ বনাই দিব পাৰো। তো a to the power n লিখিব পাৰিম। তো ইয়াতে পাৱাৰটো কি আছে মাইনাস দিয়া আছে তো ইয়াক আমি লিখিব পাৰো 1 by 5 to the power 1 পজিটিভ পাৱাৰ -1 টো +1 বনাই দিছো। এতিয়া 1 by কি হ'ব 5 to the power 1 মানে কি 5। তো ইয়াৰ আনসাৰ হ'ব 1 by 5। এক্সাৰসাইজ 1.6 কুৱেশ্যন নম্বৰ 3 দি আছে সৰল কৰা। তাৰমানে যিটো ৰাশি আমাক দিয়া আছে এইটো চিম্পলিফাই কৰিব লাগে সৰল কৰি সমাধান উলিয়াব লাগে।
তো 1 নম্বৰ প্ৰশ্ন দি আছে 2 to the power 2/3 into 2 to the power 1/5 তো ইয়াতে যেটো অঙ্ক আমাক দিয়া আছে এই অঙ্কটো আমাক এটা ফর্মুলা দিয়া আছে যেটো অলরেডি ডিসকাস কৰিছোৱে কোনো দুটা ৰাশি যদি একে হয় a আৰু a আৰু সেই দুটা যদি পূৰণ হৈ থাকে তেতিয়াহলে ইহঁতৰ পাৱাৰ বিলাক কি কৰা যায় প্লাস কৰি দিয়া যায় তো ইয়াতে a আৰু a আছে দুটা তো এটা a লিখি পাৱাৰ দুটা কি কৰিব পৰা যায় প্লাস লিখা যায় তেতিয়াহলে এই অঙ্কটোতো কি আছে 2 আৰু 2 সেম আছে তো ৰাশি দুটা যেহেতু সেম তো আমি এটা 2 লিখিব লাগিব দুইটা 2 নিলিখি এটা 2 লিখিব লাগিব কিন্তু পাৱাৰ দুটা কি কৰিব লাগিব প্লাস কৰিব লাগিব প্ৰথমটো পাৱাৰ আছে 2/3 প্লাস দ্বিতীয়টো পাৱাৰ আছে 1/5 এতিয়া যেহেতু পাৱাৰ দুটা ভগ্নাংশত আছে 2/3 আৰু 1/5 আৰু প্লাস হৈ আছে তো ভগ্নাংশৰ যোগ বিয়োগ কৰোতে আমি সদায় লসাগু লৈ যোগ বিয়োগ কৰিব লাগে তো 3 আৰু 5ৰ লসাগু কিমান হয় 3 আৰু 5ৰ লসাগু হ'ব 15 এতিয়া কি কৰিব লাগে এই তলটোৰে এই তলটোক হৰণ কৰিব লাগে যেটো হৰণ কৰি পাম সেইটোৰে আকৌ ওপৰটোক পূৰণ কৰি ইয়াতে বহাই দিব লাগে মাজত প্লাস যায় প্লাস বহাই দি সেম প্ৰসেস সেইফালে কৰিব লাগিব তো প্ৰথমে কি কৰিম মই 3 ৰে 15 হৰণ কৰিম যেতিয়া 3 ৰে 15 হৰণ কৰি কিমান হ'ব 3 5 গুণ 15 হয় 3 5 গুণ 15 তো মই 5 পালো আনসার 3 ৰে 15 হৰণ কৰিলে কিমান হ'ব 5 হ'ব তো এই 5 এৰে এই ওপৰটো পূৰণ কৰিব লাগিব তো 5 2 গুণ কিমান হ'ব 10 ওপৰত লিখিব লাগিব 10 প্লাস আছে প্লাস দিব লাগিব এতিয়া 5 এৰে এই 15 হৰণ কৰিব লাগিব সেম প্ৰসেস আমি এইফালে কৰিব লাগিব তো 5 এৰে 15 হৰণ কৰিলে কিমান হ'ব 5 কিমান গুণ 15 5 3 গুণ 15 5 3 গুণ 15 এই 3 পালো আমি এই 3 ৰে আমি এই ওপৰৰ একক পূৰণ কৰিব লাগিব তো 3 1 গুণ কিমান হ'ব 3 নেক্সট লিখিম 2 to the power 10 আৰু 3 যোগ কৰিলে কিমান হ'ব 13 আৰু তলত আছে 15 এইটো হ'ব আনসার 3 নম্বৰ 2 নম্বৰ প্ৰশ্ন দি আছে 1/3 কিউব হোল টু দি পাৱাৰ 7 প্ৰশ্নটো এবাৰ আনসাৰত হুবহু উঠাই লম 1/3 কিউব আৰু গোটেইটোৰ ওপৰত পাৱাৰত 7 দিয়া আছে প্ৰশ্নত যেটো অঙ্ক আমাক দিয়া আছে এইটো এটা ফৰ্মুলাত আছে কি a ডিভাইডেড বাই b হোল টু দি পাৱাৰ p মানে দুটা ৰাশি হৰণ হৈ আছে আৰু সেই দুটা ৰাশিৰ ওপৰত এটা পাৱাৰ আছে কমন পাৱাৰ আছে আমি কি কৰিব পাৰি এই পাৱাৰটো দুটাৰ ওপৰতে বিতৰণ কৰিব পাৰি এর উপরতো পাওয়ার p দিব পারি a টু দি পাওয়ার p হবো আর তলত b এর উপরতো পাওয়ার p দিব পারি তেতিয়াহলে কি হবে b টু দি পাওয়ার p তো সিমিলারলি এই ফর্মুলার লগত মিলাই যদি আমি অঙ্কটো কৰো তেতিয়াহলে কি হ'ব এই যেটো পাওয়ার 7 আছে এই পাওয়ার 7 টো যদি মই বিতৰণ কৰো তেতিয়াহলে পাওয়ার 7 টো 1 এর উপরতো যাব নেক্সট পাওয়ার 7 টো এই 3 কিউবৰ উপরতো দিব পাৰিম তো আমি কি লিখিব লাগিব 1 এর উপৰত পাওয়ার 7 লিখিব লাগিব 1 টু দি পাওয়ার 7 আকৌ 3 কিউব আছে ইয়াৰ উপৰত পাওয়ার 7 দিব লাগিব 3 কিউব অলরেডি আছে এতিয়া পাওয়ার 7 আহি এই কিউবৰ উপৰত আহিব এতিয়া পাওয়ার 7 আৰু যেটো কিউব আছে তো পাওয়াৰৰ উপৰত যদি পাওয়ার থাকে আমি কি কৰিব লাগে পাওয়ার আৰু পাওয়ার পূৰণ কৰিব লাগে তো 3 into 7 1 to the power 7 মানে 1 ক যদি আমি 7 বাৰ পূৰণ কৰো তেতিয়াহলে কি হ'ব 1 ক আমি যিমান বাৰে পূৰণ কৰো আনসার কি হ'ব 1 এ হ'ব নেক্সট 3 to the power 3 into 7 তো 3 to the power 3 7 গুণ কিমান হয় 21 তো এইটো হ'ব আনসার 3 নম্বৰ দি আছে 11 to the power 1/2 divided by 11 to the power 1/4 প্রশ্ন যেটো অঙ্ক আমাক দিয়া আছে এইটো অঙ্ক সমাধান কৰিবলৈ আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম ফৰ্মুলাটো হল a to the power p divided by a to the power q তাৰ মানে কোনো দুটা ৰাশি যদি সেম হয় আৰু সেই দুটা ৰাশি যদি হৰণ হৈ থাকে ডিভাইডেড বাই হৈ থাকে তেতিয়াহলে আমি এই ৰাশি দুটা দুটা নিলিখি এটা ৰাখি দিব পাৰো এটা a লিখি পাৱাৰ দুটা আমি মাইনাস কৰি দিব পাৰো দুটা a ঠাইত এটা a লিখি পাৱাৰ দুটা কি আছে p আৰু q তো মাইনাস কৰিব পাৰো p minus q লিখিব পাৰো একেদৰে এই ফৰ্মুলা যদি আমি ইয়াতে ব্যৱহাৰ কৰো তেতিয়াহলে কি হ'ব ইয়াতে 11 আৰু 11 সেম হয় সেম সংখ্যা হয় আৰু এই 11 আৰু 11 মাজত যেহেতু দাগ আছে তাৰ মানে হৰণ হৈ আছে 11 তো 11 আৰু 11 হৰণ হৈ আছে আৰু ইহঁতৰ ওপৰত পাৱারও আছে তো দুটা 11 নিলিখি এটা 11 লিখিম কিন্তু হৰণ হৈ থকাৰ বাবে এই পাৱাৰ দুটা মাইনাস কৰি দিম তেতিয়াহলে কি হ'ব ওপৰটোৰ পাৱাৰ আছে কি 1/2 মাইনাস তলটোৰ পাৱাৰ আছে কিমান 1/4 যেহেতু 11 পাওয়ার দুটা কি আছে ভগ্নাংশ আছে তো ভগ্নাংশৰ যোগ বা বিয়োগ কৰিবলৈ হলে আমি তলৰ দুটাৰ লসাগু লব লাগে তো 2 আৰু 4 লসাগু কিমান হ'ব
4 লসাগু আমি ছুটিহৰণ পদ্ধতিৰে ওলাব পাৰি যেহেতু 2 আৰু 4 লসাগু লৈ আছো তো 2,4 লিখিম আৰু দুটাকে কি সংখ্যাৰে হৰণ কৰিব পাৰি সেইটো সংখ্যা লিখিম তো 2 ৰে দুটাকে হৰণ যায় 2 1 গুণ 2 হ'ব আৰু কমা দিম আৰু 2 2 গুণ 4 এতিয়া এইকেইটাক আৰু বাকী বেলেগ সংখ্যাৰে হৰণ নাযায় গতিকে বাহিৰৰ যিমান কেইটা আছে সেইকেইটা আমি পূৰণ কৰি দিব লাগিব 2 1 গুণ 2 আৰু 2 2 গুণ 4 তো আমাৰ লসাগু কিমান হ'ব 4 4টো লিখি ললো 4 এতিয়া নিয়ম কি আছিল এই যিটো প্ৰথম ভগ্নাংশ আছে ইয়াৰ তলৰটোৰে এই যিটো লসাগু আছে ইয়াক হৰণ কৰিব লাগিব তো 2 ৰে 4 কিমান বাৰ যায় 2 ৰে 4 দুবাৰ যায় 2 2 গুণ 4 ঠিক আছে তো 2 ৰে 4 হৰণ কৰি কিমান পালো আমি 2 পালো তো এই 2 যে পাইছো এই 2 ৰে ইয়াৰ ওপৰটো পূৰণ কৰিব লাগিব তো 2 1 গুণ কিমান হ'ব 2 ইয়াত বহাই দিলো মাজত মাইনাস চিন আছে মাইনাস এতিয়া 4 ৰে এই 4 হৰণ কৰিব লাগিব তো 4 ৰে 4 হৰণ কৰিলে কি হয় 1 হয় তাৰমানে 4 1 গুণ 4 1 পালো এই 1 ৰে এই ওপৰটো পূৰণ কৰিব লাগিব ওপৰত কি আছে 1 তো 1 1 গুণ কিমান হ'ব 1 হ'ব নেক্সটত কি লিখিম 11 টু দি পাৱাৰ 2 ৰ পৰা 1 গলে 1 থাকিব আৰু তলত কিমান আছে 4 তো 11 টু দি পাৱাৰ 1/4 এইটোই হ'ব আনসার 3 নম্বৰ 4 নম্বৰ প্ৰশ্ন দিয়া আছে 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 ইয়াৰ সমাধান কৰিবলৈ আমি প্ৰশ্নটো এবাৰ হুবহু বহাই ল'ম 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 ইয়াতে যিটো ডট চিন দিয়া আছে এইটো পূৰণ চিন বুজাই আছে এতিয়া এই যিটো অংক আমাক দিয়া আছে এইটো কোনটো ফৰ্মুলাৰ লগত মিলি আছে a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p আগতে এটা ফৰ্মুলা পাইছিলো এইটো ভূমি দুটা একে আছিল কিন্তু পাৱাৰ দুটা বেলেগ বেলেগ আছিল তেতিয়া আমি পাৱাৰ দুটা প্লাস কৰিছো কিন্তু এইবাৰ আমাক দিয়া আছে ভূমি দুটা বেলেগ বেলেগ এটা a আৰু এটা b কিন্তু পাৱাৰ দুটা একে তো যেতিয়া এনেকে দুটা বেলেগ বেলেগ ভূমি দিয়া থাকে আৰু পূৰণ হৈ থাকে আৰু পাৱাৰ দুটা একে থাকে তো এই দুটা পাৱাৰ আমি বেলেগ বেলেগকে নিলিখি এটা পাৱাৰ লিখি মাজত a আৰু b পূৰণ কৰিব ব্ৰেকেটৰ ভিতৰত a আৰু b পূৰণ কৰি দিব পাৰো তেতিয়াহলে কি হ'ব a ইনটু b মাজত আৰু দুটা পিৰ নিলিখি আমি পাৱাৰত এটা পি লিখিব পাৰিম অংকটো আমি ঠিক এনেকে আনসাৰ কৰিব পাৰিম 7 আৰু 8 ৰ পাৱাৰ যেহেতু 1/2 আৰু 1/2 আছে দুটা সেম হয় তো ব্ৰেকেটৰ বাহিৰত আমি পাৱাৰ কি লিখিব পাৰো 1/2 লিখিব পাৰিম এটা পাৱাৰ লিখিব পাৰিম এতিয়া ভিতৰত লিখিম 7 ইনটু 8 তো 7 ইনটু 8 7 8 গুণ কিমান হয় 7 8 গুণ হয় 56 আৰু ওপৰত কি হ'ব 1/2 তো এইখিনিতে এক্সাৰসাইজ 1.6 ৰ গোটেইবোৰ প্ৰশ্ন শেষ হৈ গ'ল লগতে কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলাও ডিসকাস কৰা হৈ গ'ল ফৰ্মুলা কেইটা বহুতে ইম্পৰ্টেন্ট হয় এইকেইটা ফৰ্মুলা পৰীক্ষাত হুবহু উঠাই দিয়ে কেতিয়াবা গতিকে ফৰ্মুলা কেইটা ভালদৰে বুজি ললে অংকবোৰ কৰাত বহুত ইজি হয় আৰু অংকবোৰ হুবহু যে এইবিলাকে উঠাই দিব সেইটো নহয় অংকবোৰৰ মানবিলাক সাল সলনি কৰি দিব পাৰে ফৰ্মুলা কেইটা ভালদৰে মনত ৰখাত ট্ৰাই কৰিব তো ইয়াতে এক্সাৰসাইজ 1.6 ৰ সৈতে চেপ্টাৰ 1 ইয়াতে সমাপ্ত হৈ গ'ল নেক্সট ভিডিঅ'ত আমি চেপ্টাৰ 2 ষ্টাৰ্ট কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত এক্সাৰসাইজ 2.1 ৰ সৈতে